ৰেলৱে ট্ৰেকত গাড়ী চলিছে। ৰেল ট্ৰেকতো গাড়ী চলোৱাটো বেয়া কথাই হয়। নিশা 11 বজাত ৰেলৱে ট্ৰেকত যেন দক্ষিণৰ চিনেমাৰ শ্বুটিংহে চলিছে। আপোনাক হতচকিত কৰি তোলা এই শিহৰণকাৰী দৃশ্য কিন্তু এইখন অসমৰেই। ৰেলপথত ৰেলৰ সলনি বিলাসী বাহন। যোৱা 13 তাৰিখে মাজনিশা এই ৰেলপথেদি এখন বিলাসী বাহন চলি গ'ল প্ৰায় 800 মিটাৰমান। গতিকে এই সমগ্ৰ বিষয়টো CCTV পোহৰলৈ আহিল যোৱাকালি নিশা। পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ বিষয় লৈ তিনিচুকীয়া যথেষ্ট চাঞ্চল্য হ'ল। চাঞ্চল্য এই কাৰণে হ'ল যে এই ধৰণৰ চিনেমা ষ্টাইল কিয়, এই ধৰণৰ ষ্টাণ্ট কিয়? ৰেলপথত জীৱন মৃত্যুৰে খেলা কৰি ভয়ংকৰ ষ্টাণ্ট কৰা ঘটনাৰ স্থান তিনিচুকীয়া জিলাৰ মাকুম পথৰ ৰেলৱে ট্ৰেক। সময় 13 মে'ৰ নিশা 11 বাজিছিল। হঠাৎ ৰেলৱে ট্ৰেকত আবিৰ্ভাৱ হৈছে এখন 4চকীয়া বাহনৰ। চাওক কি এক কাণ্ডজ্ঞানহীন ভয়ানক কাৰবাৰ। তিনিচুকীয়া জিলাৰ মাকুম পথৰ ৰেলৱে ট্ৰেকত উদণ্ড চালকে কৰা এনে স্থান CCTVত প্ৰত্যক্ষ কৰাৰ পাছতেই ৰাইজৰ মাজত হাহাকাৰ লাগিছে। কাৰণ এটা জনবহুল অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ৰেলপথত এনে ভয়ংকৰ লৰা ধেমালি কোনোপধ্যেই মানি ল'ব নোৱাৰি। বাহনৰ চালক আৰু আৰোহীৰ কৰ্মকাণ্ডত হতবাক তিনিচুকীয়া জিলাৰ প্ৰতিজন সচেতন ব্যক্তি। তেওঁ যদি চিনেমা এক্টিঙে কৰিবলৈ আছিলে তো চিনেমা জইন কৰিব লাগিছে। ৰেলপাতি যে চলিছে তেওঁ নিজৰ লগতে বাকী মানুহৰ বিপদৰ সন্মুখীন হ'বলগীয়া হ'লে আজি যদি তেওঁ ট্ৰেইন আহি থকা হ'লে তেনেহ'লে কি গতি হ'ল? ট্ৰেইনৰ মানুহখিনি হ'লে তেওঁতো গ'লেই হ'লে তেওঁ যদি ইমানে শ্বুটিং কৰিব মন আছে গৈ কিনে চিনেমা শ্বুটিং কৰিব লাগে। মানুহক কিয় বিপদত পেলাইছে? মানুহক কিয় এখন কৰিছে? বেয়া কথা হয়তো। এনেকুৱা ট্ৰেইনত গাড়ী চলাব নালাগে। গাড়ীৰ কাৰণে আপোনাৰ ৰাস্তাত বনাই দিয়া হৈছে চৰকাৰে, ৰাস্তাৰ পৰা গাড়ী চলাই যাব লাগে। এইটো বহুত বেয়া কথা আৰু বহুত ৰিক্সৰ কথা। বৰ বেয়া কথা হৈছে যে পথেদি যোৱা বস্তু পথেদি যাব লাগে, কিন্তু ৰেলৰ ট্ৰেক দি যোৱাটো বৰ এটা বেয়া। ক'ব বিচাৰোঁ যে যিজন ব্যক্তিয়ে ৰেল ট্ৰেকৰ দি চলাইছিলে তেখেতক যে অতি সোনকালে তেখেতক এটা শাস্তিমূলক দৃষ্টান্তমূলক প্ৰদান কৰিব লাগে। ৰেল প্ৰশাসনকো কৈছোঁ বা পুলিচ প্ৰশাসনকো কৈছোঁ এইটোবিলাকত অলপ গুৰুত্ব দিয়াটো ভাল। ধেমালি হিচাপে তেখেতলোকে যিটো এটা ষ্টাণ্ট কৰিব বিচাৰে তেখেতলোকক শাস্তি এটা দিয়াটো ভাল। ৰাইজৰ অভিযোগ মাকুম পথত এনে ষ্টাণ্ট প্ৰায়েই প্ৰত্যক্ষ কৰা যায়। কেতিয়াবা যদি বাইকাৰ্ছৰ তাণ্ডৱ চলে, আন কেতিয়াবা ৰেলৱে ট্ৰেকত 4চকীয়া চলে। কিন্তু এনে ভয়ানক ষ্টাণ্ট কৰা সকলকহে নাকি লগোৱাত ব্যৰ্থ তিনিচুকীয়া জিলাৰ ৰেল বিভাগ আৰু অসম আৰক্ষী। ৰাস্তা দি যাব লাগে, কাৰণ কোনো ট্ৰেইনৰ ট্ৰেকৰ দি যোৱাটো বৰ ডাঙৰ এটা ঘটনা। আৰু বাইচান্স যদি এখন ট্ৰেইন আহি যোৱাহেঁতেন কি হ'লহেঁতেন? তাতে আমাৰ ইয়াত আছে SCB ডিপাৰ্টমেণ্ট মেইন গেট, আকৌ এখন স্কুলো আছে আৰু এইটো ইমাৰ্জেঞ্চি ৰোড হয় আমাৰ। বাইচান্স যদি আমিয়ে ৰখি দিওঁ 10 মিনিট, তথাপিতো আজিকালি ল'ৰাবিলাকে মটৰচাইকেল ষ্টাণ্ট কৰক বা গাড়ী হওক ট্ৰেইনৰ ট্ৰেকেদি কিছুমান যোৱা দেখিছোঁ আগতেও আমি। এবাৰ কল্পনা কৰক নিশা 11 বজাত এটা ৰেলৱে ট্ৰেকত এনেদৰে বাহন চলোৱাসকলে কিমান পৰ্যায়ৰ মূৰ্খামি কৰিছে। 13 মে'ৰ নিশা যদি 11 বজাত এইটো ট্ৰেকেৰে ৰেল চলিল হয় তেতিয়া কি হ'লহেঁতেন? আমাৰো অনুৰোধ এনে জীৱন মৃত্যুৰ খেলা কৰা স্থান কোনেও যাতে নকৰে। কেমেৰা পাৰ্চন বুধিনৰ সৈতে তিনিচুকীয়াৰ পৰা ৰঞ্জিত দত্ত, নিউজ লাইভ।